Hello everyone, সকলোকে এটা নতুন ভিডিঅ'ত স্বাগতম জনালো। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম IBPS SO যেটো এক্সাম আহিছে টোটাল 750 পোষ্ট তাতে আইটি অফিচাৰৰ প্ৰায় 300 মান পোষ্ট আছে আৰু লাহে লাহে পোষ্ট বাঢ়িও যাব পাৰে আৰু এই কেটা পোষ্টৰ কাৰণে তোমালোকে কেনেকৈ পঢ়িবা আমি আইটি অফিচাৰটো মই এই ভিডিঅ'টোত আনিছো কাৰণ মই নিজে আইটি অফিচাৰ পাইছিলো তো মই নিজে আইটি অফিচাৰ যেটো কেনাৰা বেংকত আছিলো গতিকে মই আইটি অফিচাৰ স্কেল 1 কেনেকৈ পঢ়িম আমি সেই এই ভিডিঅ'টোত আমি হেখিনি কথা পাতিম ঠিক আছে পোন প্ৰথমে মই দুটামান কথা তোমালোকক কৈ থৈছো ফাৰ্স্ট কথাটো হ'ল আইটি অফিচাৰ আৰু পিও এই দুটাৰ মাজত পাৰ্থক্য কি হয় আইটি অফিচাৰ যোনটো এসও বুলি কোৱা হয় এসৰ এটা পাৰ্ট এসত এগ্ৰিকালচাৰ বা ৰাজভাষা সব আছে আৰু পিও অৰ্থাৎ প্ৰভিজনাৰী অফিচাৰ এটো এই দুইটা কি হয় স্কেল 1 অফিচাৰ এটো হয় ফাৰ্স্ট অফ অল দুইটাৰ স্যালাৰি সমান হয় তো জয়নিং স্যালাৰি জয়েন কৰি এনে প্ৰায় এলাউন্স মিলাই তুমি 90000 মান স্যালাৰি পাবা দুইটাতে ঠিক আছে মই 2022 ত আইটি অফিচাৰ জব পাইছিলো তেতিয়া আৰু তেতিয়া মই জয়েন কৰাই নাছিলো কাৰণ মই অলৰেডি আৰবিএত আহি গলো তো মই তাত এনেও যোৱা নাই ইয়াৰ পিছত তো মই এনেও কতো না যাওঁ এক মাহ মান পিছত ৰিজাল্ট আহিছিল ইয়াত জয়েন কৰা সেইকাৰণে কৰা নাছিলো তো তুমি জয়েন কৰি স্কেল 1 আৰু আইটি অফিচাৰ সেম পাবা খালি ইহঁতৰ কামত ডিফাৰেন্স হয় আইটি অফিচাৰ কি হয় তোমাৰ পোষ্টিংটো ব্ৰাঞ্চত নহয় তো এটা সাইডৰ পৰা ভাল কিন্তু তুমি কাস্টমাৰ বেছি ডিল কৰিব নালাগে কাৰণ বেংকত তুমি এসিস্ট্যান্ট ম্যানেজাৰ মানে স্কেল 1 মানে কোনটো এসিস্ট্যান্ট ম্যানেজাৰ টাইপ তো তাত কাস্টমাৰ আহিব তোমাৰ আছে তো হেঁতক ডিল কৰিব লাগিব আইটি অফিচাৰ বনিলে ডাইৰেক্ট তুমি ৰিজনাল অফিচ বিলাকত থাকিবা বা জোনেল অফিচত থাকিবা তাতে যিবিলাক আইটি মানে কি টেকনিক্যাল কাম বিলাক কৰিব লাগিব আইটি অফিচাৰ ওয়াৰ্ক বিলাক মই এক্সট্ৰাকে এটা ভিডিও বনাই দিম পিওর কাম কি হয় ডেইলি কাস্টমাৰ লগত কথা পাতা তো আইটি অফিচাৰ এজ কম্পেয়াৰ টু পিও অকমান ওয়ার্ক প্ৰেছাৰটো কম হয় কিন্তু আইটি অফিচাৰটো ওয়ার্ক প্ৰেছাৰ আছে বেলেগ সাইডৰ পৰা আৰু কাম দিব ঠিক আছে আৰু প্ৰমোশনাল এসপেক্ট দুইটাতে সেম ইয়াত যেনেকৈ তুমি প্ৰমোশন হয় নেক্সট স্কেলটোত যাব পাৰা ইয়াতো স্কেলটো যাব পাৰা ঠিক আছে দুইটাতে সেম হয় সেকেন্ড কথাটো হ'ল সেকেন্ড কথাটো কি হ'ল যে আইটি অফিচাৰ এবাৰ পোষ্ট আছে 300 ঠিক আছে তো বহুতে ভাবিব ইমান কম পোষ্ট আছে আমি এপ্লাই কৰো জানো সব পোষ্টৰ কথা কেতিয়াও নাভাবিবা ঠিক আছে পোষ্টত কেতিয়াও নাযাবা যে ইমান কম আৰু বহুতে মানুহে এনেকৈ কৈ থাকে জেনেৰেলৰ কাৰণে ইমান কম পোষ্ট এসসি এসটি কাৰণে ইমান কম পোষ্ট আৰে আমাৰ সংবিধানৰ এটো নিয়মে হয় তো তুমি মই কৈ কি লাভ ঠিক আছে মই নিজে ওবিসি হয় কিন্তু তোমালোকেও জানা ওবিসি হলে একো লাভ নাই ওবিসি হয় ওবিসি লগত এনসিএলও থাকিব লাগিব তেতিয়াহে লাভ আছে তো মই যিমান কেটা এক্সাম দিছো বেছিভাগ মই জেনেৰেল হিচাপে দিছো ঠিক ওবিসি হয় একো লাভ নাই আৰু সেকেন্ড কথা এসসি এসটি ওবিসি এবিলাক আমি মাথা মাৰি লাভ নাই আমি হলো এসপিৰেন্ট তো আমি কি কৰিব লাগিব আমি পঢ়িবহে পাৰিম আমি এক্সামটো দিব লাগিব আমাৰ ভাৰতৰ সংবিধানৰ মতে তো আমি চলিবই লাগিব আৰু 300 পোষ্ট আছে বহুতে ক'ব ইমান কম পোষ্ট অল ওভাৰ ইন্ডিয়াত মই এটা কথা কৈছো মই যেতিয়া দিছিলো তুমি চাই লবা নটিফিকেশন 121 টা পোষ্ট আছিল 2021 চনত 2022 চনত ৰিজাল্ট আহিছিল 2022 চনত মই 121 টা পোষ্টৰ ভিতৰত এজ এ আইটি অফিচাৰ ময়ো সিলেক্ট হৈছিলো ইন কেনাৰা বেংক তে পোষ্টৰ কথা নাভাবিবা পঢ়িছা এক্সামটো দিয়া নিজৰ বেছ দিয়া তাৰপিছত যি হয় পিছত দেখা যাব ঠিক আছে এতিয়া আমি অকমান এই এক্সামটোৰ বিষয়ে অকমান কথা পাতো ঠিক আছে অলৰেডি এক্সামৰ নটিফিকেশন আহি গল আৰু প্ৰথম কথা প্ৰিলিমছ কেতিয়া হ'ব 29 আগষ্ট মেইনছ হ'ব 1 নৱেম্বৰ আমাৰ গ্যাপ কিমান থাকিব ধৰা আগষ্টৰ পিছত অৰ্থাৎ সেপ্টেম্বৰ অক্টোবৰ 2 মাহ আমি গ্যাপ পাম এই 2 মাহত মজাকে আমি মেইনছৰ কাৰণে পঢ়িব পাৰিম কোনবা যদি ইঞ্জিনিয়াৰিং আছে তেওঁলোকে আইটি অফিচাৰটো দিব পাৰে মই অলৰেডি কৈছিলো আগৰ ভিডিও কেটাত আৰু তাৰ পিছত ইন্টাৰভিউ হ'ব ঠিক আছে মেইনছ আৰু ইন্টাৰভিউৰ মাৰ্কস যোগ হয় প্ৰিলিমছৰ মাৰ্কস কতো যোগ নহয় প্ৰিলিমছটো জাস্ট কোৱালিফাইং ইন নেচাৰ ঠিক আছে তো প্যাটাৰ্নটো অকমান চেঞ্জ হৈছে আমি যেতিয়া দিছিলো তেতিয়াতকে অকমান প্যাটাৰ্নটো চেঞ্জ হৈছে কি প্যাটাৰ্ন চেঞ্জ হৈছে মই দেখাই দিছো ফেজ 1 প্ৰিলিমছ ঠিক আছে প্ৰিলিমছত কি আহিব চোৱা প্ৰিলিমছত 100টা প্ৰশ্ন আহিব টোটাল 125 নম্বৰৰ আৰু 80 মিনিট সময় তোমাৰ ওচৰত থাকিব প্ৰিলিমছত কি আহিব চোৱা প্ৰিলিমছত কি হ'ব ৰিজনিং ইংলিশ ম্যাথছ আৰু প্ৰফেশনাল নলেজ অৰ্থাৎ ৰিজনিং 25টা প্ৰশ্ন 25 নম্বৰ আহিব ঠিক আছে ইংলিশ 25 প্ৰশ্ন 25 মিনিট 25 মাৰ্ক ঠিক আছে 25 ইয়াতো তো ম্যাথছ ইংলিশ ৰিজনিং 25 আৰু 20 মিনিটকে সময় পাবা আৰু প্ৰফেশনাল নলেজও 20 মিনিট সময় পাবা আৰু ইয়াতে কি হ'ব 25টা প্ৰশ্নত 50 নম্বৰ ঠিক আছে প্ৰফেশনাল মানে তোমাৰ আইটি ৰিলেটেড বস্তুবিলাক কৰিব এতিয়া কি সিলেবাস হ'ব আমি ধুনিয়াকে কথা পাতিম একদম চিন্তা কৰিব নালাগে ইয়াতে ৰিজনিং ইংলিশ আৰু কোৱান্ট এই তিনটা সাবজেক্ট তোমাৰ
যেনেকৈ তুমি IBPS PO বা বেলেগ বেংক এক্সামৰ কাৰণে পঢ়া তো মেথছ ইংলিছ ৰিজনিং সেম সিলেবাস প্ৰফেশনেল নলেজটো খালি IT অফিচাৰ সিলেবাসটো আহি যাব ঠিক আছে য'ত আমি ইঞ্জিনিয়াৰিঙত যিমান সাবজেক্ট পঢ়িছিলোঁ তাৰপিছত নেক্সট হ'ব মেইনছ অৰ্থাৎ ফেজ 2 ইন মেইনছত কি হ'ব মেইনছত 150 নম্বৰ 150টা কুৱেশ্যন 200 নম্বৰৰ প্ৰশ্ন 125 মিনিট সময় থাকিব তো মেইনছতো সেম বস্তু আহিব কি ৰিজনিং ইংলিছ মেথছ আৰু প্ৰফেশনেল নলেজ খালি কুৱেশ্যনৰ 30টা ইয়াত 30টা ইয়াত 30টা আৰু ইয়াত 50টা কুৱেশ্যন কেইটা অকণ বেলেগ আৰু অকমান টাফনেছটো মেইনছত অবভিয়াছলি বেছি হ'ব ইয়াৰ পিছত তুমি মেইনছত ইংলিছ লেংগুৱেজৰ এটা হ'ব সেইটো কি হ'ব জানেনে সেইটো দুটা কুৱেশ্যন আহিব 25 নম্বৰ সেইটো তুমি টাইপ কৰিব লাগিব আধা ঘণ্টা দুটা প্ৰশ্ন ধৰা এখন এছে বা লেটাৰ বা এপ্লিকেশ্যন বা ৰিপৰ্ট টাইপ কৰি দেখাব লাগিব আৰু লাষ্টৰ ফেজটো হ'ল কি ইণ্টাৰভিউ লাষ্টৰ ফেজটো কি হ'ল ইণ্টাৰভিউ হ'ব এতিয়া ইণ্টাৰভিউ মোক কি সুধিছিলে এটা যদি ভিডিঅ' লাগে কবা সকলোৱে কমেণ্ট কৰিবা মই এটা এক্সট্ৰা ভিডিঅ' ডেডিকেটেড ফৰ ইণ্টাৰভিউ বনাই দিম অলপমান সিলেবাসটো চাই লওঁ আহা তাৰপিছত আমি কি কিতাপ পঢ়িব লাগিব সেইখিনিও মই তোমালোকক ক'ম সিলেবাসটো প্ৰথম কোনটো সিলেবাস চাবা ইংলিছ ৰিজনিং ঠিক আছে তো ৰিজনিঙৰ যদি সিলেবাস চাওঁ বেংকিং যোনে প্ৰিপাৰেশ্যন কৰি আছে ৰিজনিং সেম সিলেবাস থাকিব কি পুৰা অফিচিয়েল মানে মই এক্সাম PYQ বিলাক চাই পেলাই ৰিজনিং সিলেবাসটো বনাইছোঁ পাজল সবতকৈ বেছি আহে তুমি PO এক্সাম যিমানে নিদিয়া পাজল বেছি আহিব মেইনছতটো পাজল আৰু বেছি আহে তো এই দুটা টাইপৰ পাজল আহিব তাৰপিছত ব্লাড ৰিলেশ্যন ডাইৰেকশ্যন ডিষ্টেঞ্চ অৰ্ডাৰ ৰেংকিং এইকেইটা বস্তু এইকেইটা মানে সৰু প্ৰশ্ন হয় ঠিক আছে এইখিনি আমি স্পীড বুলি কওঁ স্পীড ৰিজনিং তাৰপিছত আৰু কিছুমান স্পীড ৰিজনিং আছে ইনইকুৱেলিটি চিলগ ইনপুট আউটপুট আলফা নিউমাৰিক ডেটা সাফিচিয়েন্সি আৰু ভাৰ্বেল ৰিজনিং এই গোটেইখিনি তোমালোকে ট্ৰাই কৰিবা কমপ্লিট কৰিবলৈ কাৰোবাক যদি এই PDF-টো লাগে কমেণ্ট বক্সত লিখিবা মই PDF-টো তোমালোকক ৰিপ্লাই দি দিম তাৰপিছত আহে ইংলিছৰ সবতকৈ কম্প্ৰিহেনশ্যন পাৰ্টটো আহিব ঠিক আছে ৰিডিং কম্প্ৰিহেনশ্যন ক্লোজ টেষ্ট আৰু পেৰাজাম্বলছ বা সেন্টেন্স কমপ্লিটন এইখিনিৰ পৰা সবতকৈ বেছি ৱেটেজ থাকিব তুমি যদি মেইনছ দিয়া এইখিনি বস্তু আৰু এফালে এই পাজলছখিনি সবতকৈ বেছি আহিব তাৰপিছত ইংলিছৰ কিছুমান সৰু টপিক যিবিলাক আমি স্পীডত কৰিব পাৰিম যেনেকৈ পেৰাজাম্বল সেন্টেন্স ৰিএৰেঞ্জমেণ্ট ইম্প্ৰুভমেণ্টছ এৰৰ ঠিক আছে স্পেলিং ফিল ইন দ্য ব্লেংকছ কলম বেছ ৱৰ্ড শেপ কানেক্টৰ্ছ তো এইখিনি বস্তু ইংলিছৰ হয় তাৰপিছত আমি কিহত যাম তাৰপিছত আমি যাম মেথছত ঠিক আছে মেথছৰ কি আহিব চোৱা মেথছৰ কাৰণে কোৱান্টিটিভ এপ্টিটিউডৰ সবতকৈ বেছি এৰিথমেটিক তাৰপিছত DI সবতকৈ বেছি আমি এইকেইটা বস্তু প্ৰেক্টিছ কৰিব লাগিব ঠিক আছে তো ডেটা ইণ্টাৰপ্ৰিটেশ্যনৰ বহুত কেইটা টাইপ আছে যেনেকৈ টেবুল গ্ৰাফ বাৰ গ্ৰাফ লাইন গ্ৰাফ তাৰপিছত তোমাৰ কেছ লেট অৰ্থাৎ ডাইৰেক্ট এটা পেৰাগ্ৰাফ দি দিলে এটা কথা কৈ থওঁ আমাৰ বেংকিঙৰ কাৰণে ফ্ৰী গাইডেন্স বেটছ আছে হোৱাটছএপত তাত মই মক টেষ্ট PYQ ই-বুক সব দি থাকোঁ তো তোমালোকে যদি জইন কৰিব বিচাৰা আমাৰ হোৱাটছএপ গ্ৰুপটোৰ মই লিংকটো লাগিলে ডেছক্ৰিপশ্যনত দি থৈ দিম তাত গৈ জইন হৈ ল'বা ঠিক আছে আৰু মেথছৰ গোটেই সিলেবাসটো তোমালোকে মই আগতেও কৈছোঁ মেথছৰ গোটেইখিনি সিলেবাস কি হয় তো এই PDF-টোৰ পৰা তোমালোকে চাই ল'বা আটাইতকৈ ডাঙৰ কথা আমাৰ প্ৰফেশনেল নলেজত কি আহিব চোৱা প্ৰফেশনেল নলেজ ঠিক আছে অৰ্থাৎ আমাৰ IT অফিচাৰত আমি ইঞ্জিনিয়াৰিঙত যি পঢ়িছোঁ সেইখিনি আহিব কিন্তু আমি ইঞ্জিনিয়াৰিং মটো ইলেক্ট্ৰনিক্স হয় মটো বহুত বেলেগ বস্তু পঢ়িছোঁ সব নাহে কি আহিব স্পেচিফিকেলি এইখিনি পঢ়িব লাগিব ক'ৰ পৰা পঢ়িব লাগিব মই এইটো কৈ আছোঁ সবতকৈ প্ৰথম কি পঢ়িব লাগিব কম্পিউটাৰ অৰ্গেনাইজেশ্যন এণ্ড মাইক্ৰ' প্ৰচেছৰ ঠিক আছে এইটো কম্পিউটাৰ অৰ্গেনাইজেশ্যন মাইক্ৰ' প্ৰচেছৰ তাৰপিছত অপাৰেটিং চিষ্টেম পঢ়িবা ডেটা কমিউনিকেশ্যন এণ্ড নেটৱৰ্কিং এইখিনি পঢ়িবা তাৰপিছত DBMS পঢ়িবা অৰ্থাৎ ডাটাবেছ মেনেজমেণ্ট চিষ্টেম তাৰপিছত ডেটা ষ্ট্ৰাকচাৰ ইমান বেছি ডিপত যাব নালাগে কম্পিউটাৰ চায়েন্সত বেছি আছে এইখিনি বস্তু খালি অলপমান চাই যাবা আৰু একদম প্ৰগ্ৰেমিং কৰিব নালাগে প্ৰগ্ৰেমিং নলেজ ইমানো বেছি নালাগে ঠিক আছে তো এইকেইটা মেইন টপিক হয় ঠিক আছে এইকেইটা মেইন তাৰপিছত এপ্লিকেশ্যন কেইটা চাবা যেনেকৈ OOP যোনটো অবজেক্ট অৰিয়েণ্টেড প্ৰগ্ৰেমিং যোনটো C++ জাভা এইবিলাকত আছিলে তো সেইখিনি বস্তু চাবা আৰু ছফ্টৱেৰ ইঞ্জিনিয়াৰিঙৰ বিষয়ে অলপমান চাই ল'বা অবজেক্ট অৰিয়েণ্টেড প্ৰগ্ৰেমিং বহুত ইম্পৰ্টেণ্ট কনচেপ্ট হয় তো এইটো বেছিকৈ চাবা যেটো বস্তু C ল্যাঙ্গুৱেজত নাই আই থিংক C++ জাভা এইবিলাকত থাকে যোনটো ঠিক আছে তাৰপিছত এতিয়া এটা কথা হ'ল কাৰোবাক যদি ডিটেইল সিলেবাসটো লাগে মোক ক'বা মই যোনটো IT সাবজেক্টৰ সিলেবাস মই এইটো তোমালোকক কৈ দিম প্ৰথম কথা আমি ক'ৰ পৰা পঢ়িম ফৰ IT অফিচাৰ আমি পঢ়িম ক'ৰ পৰা IT অফিচাৰত সবতকৈ ডাঙৰ কথা বেংকিং সাবজেক্ট এটা বাদ দিওঁ মেথছ ইংলিছ ৰিজনিং বাদ দিওঁ মই প্ৰথম IT সাবজেক্টৰ কথা ক'লো এইটো আমি ক'ৰ পৰা পঢ়িম মই ক'ৰ পৰা পঢ়িছিলোঁ তোমালোকক কৈ দিছোঁ ঠিক আছে মইনো ক'ৰ পৰা পঢ়িছিলোঁ প্ৰথম কথা মই এটা চেনেল আছে অৰোৰা এডুকেটৰ
তো তেখেতৰ ইউটিউব চেনেলটো মই ফ'ল' কৰিছিলোঁ আৰু তেখেতৰ 500 ৰুপিজৰ এটা বেটছ আছিলে তো সেই বেটছটো লৈছিলোঁ এইটো চালে তোমালোকৰ 60% চিলেবাছ কমপ্লিট হৈ যাব কিন্তু এওঁৰ যিখিনি কোৰ্চ আছে বা যিখিনি পঢ়ায় সেইখিনি অলপ বেছিক বস্তু হয় ধৰা কোনোবা একদম তেওঁ কাৰ কাৰণে পঢ়ায় জানে নাই যোনে কম্পিউটাৰ একো নাজানে সিহঁতৰ কাৰণে পঢ়ায় তো এইখিনি বস্তু চালে 60% কমপ্লিট হ'ব ন' ডাউট কিন্তু আমাক আৰু লাগিব আমি অলপ ডিপলি যাব লাগিব কাৰণ আমি নিজেও ইঞ্জিনিয়াৰিং ষ্টুডেণ্ট আমি বেছিকখিনি পঢ়ি কি কৰিম আমি আৰু অলপ জানোৱেই দেখোন তো আমি আৰু অলপ ডিপলি পঢ়িব লাগিব তাৰ কাৰণে বেষ্ট চেনেল হ'ল গেট স্মেচাৰ্ছ ঠিক আছে গেট স্মেচাৰ্ছ বুলি আছে এজন মানুহে পঢ়ায় ঠিক আছে নামটো মই পাহৰিছোঁ গেট স্মেচাৰ্ছ বুলি চেনেলটো চাবা তাৰপিছত তুমি চিলেবাছত ওলোৱা প্ৰত্যেকটো টপিক ইয়াতে ডাইৰেক্ট তুমি এই মানুহজনৰ প্লেলিষ্ট এটাই আছে তো এই প্লেলিষ্টটো ডাইৰেক্ট ফ'ল' কৰিবা গেট স্মেচাৰ্ছ এখেতে গেটৰ কাৰণে পঢ়ায় আৰু গেটৰ চিলেবাছৰ লগত এই চিলেবাছটো অলপ মেটচ কৰে মই যেতিয়া গেট দিছিলোঁ তেতিয়াও মই একমাহৰ পৰাই চাইছিলোঁ ঠিক আছে মই 2021ত গেটটো এক্সামটো দিছিলোঁ কোৱালিফাইও কৰিছিলোঁ ঠিক আছে বেছি ইমান ভাল ৰেংকো পোৱা নাই আৰু তো এওঁৰ পৰাই চাইছিলোঁ তো এই দুটা চেনেল তোমালোকে ফ'ল' কৰিব পাৰা ঠিক আছে তাৰপিছত বাকী মেথছৰ কাৰণে মই ফ'ল' কৰিছিলোঁ অৰুণ ছাৰ মই যিহেতু বেংকিং এক্সাম প্ৰিপেৰেশ্যন কৰি আছিলোঁ তো অৰুণ সিং ৰাৱত আছিলে তোমালোকৰ ওচৰত অপশ্যন দি দিছোঁ তোমালোকে কাৰ পৰা ফ'ল' কৰা তোমালোকৰ লগত কথা অৰুণ সিং ৰাৱত এজন আছে তাৰপিছত এটা আছে এইটো বেংকিং নামটো মই পাহৰিছোঁ ৰখা য়েছ এইটো আছিলে কেৰিয়াৰ ডিফাইনাৰ বুলি এজন আছে তেওঁ চাব পাৰা 3 নম্বৰতে আৰু এজন আছে আশিষ আৰোৰা তেওঁ ES অফিচাৰ বুলি এটা চেনেলো আছে তো সেইটো চাব পাৰা 4 নম্বৰতে আৰু এজন আছে কনষ্টেণ্ট গাইড এই মানুহজনৰ ভিডিঅ' মই গাইডেন্স ভিডিঅ'বিলাক চাওঁ কাৰণ তেওঁ নিজৰ SBI PO হয় মানে তো এইখিনি চাব পাৰা ঠিক আছে তাৰপিছত ৰিজনিঙৰ কাৰণে মই ফ'ল' কৰিছিলোঁ পুনীত কুমাৰ শৰ্মা বুলি মাৰিবা তো পুনীত ছাৰৰ আহি যাব তাৰপিছত আৰু এজন আছে অংকুশ লাম্বাৰ পাজলৰ ভিডিঅ'বিলাক মই বেছিকৈ চাইছিলোঁ কিন্তু মই বেছিকৈ পুনীত ছাৰক ফ'ল' কৰিছিলোঁ কমপ্লিটলি মানে ব্লাইণ্ডলি ফ'ল' কৰিছিলোঁ তেওঁ যেনেকৈ মই অৰুণ সিং ৰাৱতক ব্লাইণ্ডলি ফ'ল' কৰিছিলোঁ তাৰপিছত 3 নম্বৰতে আহে আমাৰ ইংলিছ ক'ৰ পৰা পঢ়িম ইংলিছ মই গ্ৰামাৰ ৰুলখিনি ফ'ল' কৰিছিলোঁ নিমিষা বানচাল মেমৰ নিমিষা বানচালৰ 120 ৰুলছ গ্ৰামাৰ মই প্ৰত্যেক ভিডিঅ'তে কওঁ একবাৰ যদি কমপ্লিট কৰা গ্ৰামাৰ লাইফত পঢ়িব নালাগে কেতিয়াও ঠিক আছে তো একবাৰ 120 ৰুলছ গ্ৰামাৰখিনি তোমালোকে লিখি লোৱা 2 নম্বৰত মই ফ'ল' কৰিছিলোঁ বিশাল পৰিহাৰ তেখেতৰ মই মানে প্ৰেক্টিছ ছেশ্যনছবিলাক চাইছিলোঁ ঠিক আছে তো এইখিনি চাবা তাৰপিছত আহে আমি কিতাপ কি পঢ়িম এটা লাষ্ট প্ৰশ্ন চবৰে থাকিব কিতাপ কি পঢ়িম তুমি ভিডিঅ' তেওঁলোকৰ যাৰ পৰা ভাল লাগে প্ৰথম কেনেকৈ পঢ়িবা মই ষ্ট্ৰেটেজিটো কৈছোঁ চিলেবাছটো চালা ইয়াত চিলেবাছটো ডাউনলোড কৰিলা তাৰপিছত ভিডিঅ' চালা যাৰ ভিডিঅ' ভাল লাগে এটা টপিক কমপ্লিট কৰি গ'লা তাৰপিছত প্ৰেক্টিছ কৰিব লাগিব প্ৰেক্টিছ কৰিবৰ কাৰণে প্ৰথম তোমালোকক ই-বুক লাগিব ঠিক আছে তো প্ৰথম ই-বুকৰ পৰা প্ৰেক্টিছ কৰিবা ই-বুক ক'ৰ পৰা ল'বা আমাৰ মেথছ এণ্ড ফিজিক্স হাব এপ এটা আছে মেথছ এণ্ড ফিজিক্স হাব ভিডিঅ'টো শেষত লগাই দিম লাগিলে তাত গৈ তোমালোকে কমপ্লিটলি আমাৰ 5খন বুক আছে ঠিক আছে কম্পিউটাৰৰো আছে তো গোটেইখিনি তাৰ পৰা ডাউনলোড কৰি তুমি তাৰ পৰা পঢ়িলেই হ'ল প্ৰেক্টিছৰ কাৰণে সেইটো বেষ্ট মেথছ ইংলিছ ৰিজনিং কম্পিউটাৰ চব বস্তু তাৰ পৰা প্ৰেক্টিছ কৰি ল'বা ছেকেণ্ড এইখিনিতো ই-বুকৰ পৰাতো তুমি প্ৰেক্টিছ মেটেৰিয়েল পাই যাবা তাৰপিছত কিছুমান মক টেষ্টো দিব লাগিব তো যিকোনো ভাল মক টেষ্ট পাৰচেজ কৰি লোৱা তুমি যিটো ৰিয়েল টাইম এনভাইৰনমেণ্ট হ'ব সেইটোৰ কাৰণে আৰু ই-বুকখন আমাৰ তোমালোকে জল্দি লৈ লোৱা ঠিক আছে আৰু কাৰোবাক যদি কোনে IT অফিচাৰ এক্সাম দিবা মোক কমেণ্ট কৰিবা মই স্পেচিয়েলি তোমালোকক আৰু গাইড কৰি দিম যিকোনো চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে আমাৰ ফালৰ পৰা এটা ভাল খবৰ আমি বহুত কষ্ট কৰি দুটা সেট বনাইছোঁ এটা হ'ল যিকোনো চৰকাৰী চাকৰিৰ বাবে সেয়া ADRE হওক APSC বা APSC প্ৰিলিমছ বা আসাম পুলিচ SI SSC ষ্টেট মানে চেণ্ট্ৰেল লেভেলৰ SSC চিলেবাছৰ ওপৰত বনোৱা হৈছে সেইখিনি চিলেবাছে গোটেইখিনিত কভাৰ আপ হৈ যায় SSC তাৰপিছত আপোনাৰ ৰেলৱে NTPC এই গোটেইবিলাকৰ কাৰণে আমাৰ এটা সেট বনোৱা হৈছে মাষ্টাৰ বুকছ য'ত আমাৰ কোৱান্ট ৰিজনিং থাকিব ইংলিছ GK কম্পিউটাৰ সায়েন্স এই গোটেইখিনিৰে এটা সেট বনোৱা হৈছে ঠিক আছে এই সেটটো আপোনালোকে ল'ব পাৰিব এই সেটটো মই আপোনালোকক দেখাই দিওঁ মাষ্টাৰ সিৰিজ প্ৰথম মাষ্টাৰ সিৰিজৰ আমাৰ ষ্টেট গভৰ্ণমেণ্ট এক্সাম আৰু SSCৰ বাবে দেখাইছোঁ য'ত কোৱান্ট আৰু SSC ইংলিছ ৰিজনিং আৰু জেনেৰেল এৱাৰনেছ এই গোটেই 4খন কিতাপ পাব 4খন ই-বুক এটা ই-বুকত আপোনাৰ প্ৰত্যেকটো চেপ্টাৰ
ঠিক আছে যেনেকৈ জেনেৰেল এৱাৰনেছৰ হিষ্ট্ৰী জিঅ'গ্ৰাফি পলিটিৰ প্ৰত্যেকটো চেপ্টাৰ পাব গোটেইখিনি মানে প্ৰায় 1000মান বুক মানে এটা চেপ্টাৰৰ পৰা হিষ্ট্ৰী এটা চেপ্টাৰ পলিটি এটা চেপ্টাৰৰ পৰা আপোনাৰ থিয়ৰী দিয়া আছে ইম্পৰ্টেণ্ট যিমান এক্সাম প্ৰিভিয়াছ ইয়াৰ গোটেই কুৱেশ্যনবিলাক চাই থিয়ৰী দিয়া আছে সেই থিয়ৰীখিনি পঢ়ি চেপ্টাৰটো পঢ়িয়ে তাৰ তলত এটা চেপ্টাৰ 200মান MCQ দিয়া আছে এই গোটেইখিনি কৰিব পাৰিব প্ৰত্যেক ছাবজেক্টতে সেনেকৈ কোৱান্ট ইংলিছ ৰিজনিং জেনেৰেল এৱাৰনেছ সিমিলাৰলি যোনে বেংকিঙৰ কাৰণে পঢ়ে স্পেচিয়েলি মই যেহেতু বেংক কোৱালিফাই হয় তো বেংকিঙৰ কাৰণে কোৱান্ট ৰিজনিং ইংলিছ তাৰপিছত জেনেৰেল এৱাৰনেছ কম্পিউটাৰ এই গোটেইখিনিৰে সেনেকুৱা সেট বনাই দিয়া হৈছে এই গোটেইখিনি আমাৰ মেথছ এণ্ড ফিজিক্স আপত গৈ ইবুক আপোনালোকে ডাউনলোড কৰক বহুত ইম্পৰ্টেণ্ট এক্সামৰ বাবে এই গোটেই মানে PYQৰ ওপৰতে বেছ কৰি বনোৱা হৈছে ইয়াতো প্ৰত্যেক চেপ্টাৰৰ পৰা আপুনি 200মান MCQ পাব এটা ছাবজেক্টৰ ঠিক আছে ইংলিছৰ যেনেকৈ RC পাই যাব 1000মান পাজল পাই যাব 1000মান সব বস্তু পাই যাব ঠিক আছে তো এইখিনি আপোনালোকে লৈ লওক সিমিলাৰলি আৰু দুটামান আমাৰ কোৰ্স আছে আৰু দুটামান আমাৰ গভৰ্নমেন্ট এক্সামৰ কাৰণে কোৰ্স আছে প্ৰথম মক টেষ্ট সিৰিজ যিকোনো গভৰ্নমেন্ট এক্সাম দিয়াৰ আগতে আমি মক টেষ্ট দিব লাগে ঠিক আছে কাৰণ আমি তেতিয়াহে গম পাম আমাৰ এই আগৰ কেখন আপোনাৰ ইবুক হয় কিন্তু আমি পৰীক্ষা দিয়া নিচিনাকৈ মক টেষ্ট দিব লাগিব তো তাৰ বাবে আমাৰ এটা মক টেষ্ট সিৰিজ জিএছৰ বাবে আছে প্ৰায় 5000মান MCQ ঠিক আছে এই মক টেষ্ট সিৰিজটো আপোনালোকে ল'ব পাৰিব যিকোনো চৰকাৰী চাকৰিৰ বাবে ঠিক আছে বেংকিঙক বাদ দি কাৰণ বেংকিঙত এইবিলাক বস্তু নাহে জিকে তো জিএছ পাৰ্টৰ পৰা হিষ্ট্ৰী জিঅ'গ্ৰাফি পলিটি ইকনমিক্স আৰু আসাম জিকেও ইনক্লুডেড আছে ঠিক আছে ষ্টেটিক জিকে প্ৰত্যেকখিনিৰ পৰা 5000 MCQ বনাই দিছোঁ এটা চেপ্টাৰৰ পৰা মানে 100-150 এনেকুৱা MCQ বনাই দিয়া হৈছে এইটো আপোনালোকে নিজে পৰীক্ষা দিয়া নিচিনাকৈ এটেম্প কৰিব পাৰিব আৰু PDFও পাব তো এই গোটেইখিনি এইটো জিএছৰ মক টেষ্টটো ল'ব পাৰিব আৰু তাৰপিছতে আমাৰ আৰু কি আছে এই গোটেইখিনি বস্তু আপোনালোকে ল'ব পাৰিব ইয়াৰ উপৰি আপোনালোকৰ আমাৰ আৰু কিছুমান কোৰ্স আছে যেনেকৈ আমাৰ মেথছ এণ্ড ৰিজনিং যিকোনো চৰকাৰী চাকৰিৰ বাবে আছে এই গোটেইখিনি বস্তু আপোনালোকে মেথছ এণ্ড ফিজিক্স আপ এপটো ডাউনলোড কৰক গুগল প্লে ষ্টৰত গৈ এই এপটো ডাউনলোড কৰক যোনটো 10K+ ডাউনলোড আছে 4.4 ষ্টাৰ ৰেটিং আৰু তাত গৈ আপোনালোকৰ যোনটো কোৰ্স লাগে এটা আছে বেংকিং SSC তো তাত এবাৰ ক্লিক কৰি চাওক এটা আছে আসাম জবস দুটা মেনু আছে